2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব পত্তা হিচাপে 56 নং ৰূপহী বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ আশীৰ্বাদ হিৰত লৈ মোৰ সমষ্টিখনৰ জ্যেষ্ঠ ওলামা যিসকলৰ কোলাতে মই ডাঙৰ দীঘল হৈছিলোঁ তেওঁ সেই ওলামাসকলক লৈ মই আজি ৰাজীৱ ভৱনত উপস্থিত হৈ মোৰ প্ৰাৰ্থিত্বৰ আবেদন মই দাখিল কৰিছোঁ। ৰূপহী বিধানসভা সমষ্টিত ভাল পৰিৱেশ, আমাৰ সংগঠন মজবুত, বুথ কমিটি, ৱাৰ্ড কমিটি, NSY, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, য়ং ব্ৰিগেড, মাইনৰিটি ডিপাৰ্টমেণ্ট, ব্লক কংগ্ৰেছ, আমি শক্তিশালী ৰূপত আছোঁ। আৰু ৰূপহী সমষ্টি মোৰ এটা পৰিয়াল, আৰু সেই পৰিয়ালৰ সদস্য হিচাপে ৰূপহী সমষ্টিবাসীয়ে মোক আশীৰ্বাদ দিছে। তেওঁলোকৰ আশীৰ্বাদ হিৰত লৈ আজি আবেদন দিছোঁ, আৰু নিৰ্বাচনতো তেওঁলোকে বিপুল ভোটৰ ব্যৱধানত মোক বিধানসভালৈ পঠিয়াব ইনশাল্লাহ, সেইটো মোৰ বিশ্বাস। নাই, টিকেটৰ মই 100% আশাবাদী, কিয়নো টিকেটটো সকলোৱে বিচাৰিবই আৰু দলেও বিবেচনা কৰিব। যিহেতু স্ক্ৰিনিং কমিটি আছে, মই দলৰ হৈ অন্তত আজিৰ পৰা 2001 চনৰ পৰা কাম কৰি আছোঁ, আৰু এতিয়াও অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দায়িত্ব লৈ পিনি আপোনাৰ সম্পূৰ্ণৰূপে কাম কৰি আছোঁ। মই মানস সমষ্টিৰ পৰা আজি আবেদন পত্ৰ দাখিল কৰিলোঁ। কেনেকুৱা দেখিছে? খুব সুন্দৰ মোৰ পৰিৱেশ, আৰু মোৰ বিশ্বাস মোক দলে এইবাৰ টিকেট দিব, আৰু মই মানস সমষ্টিৰ পৰা নেতৃত্ব দিম। আৰু মানস সমষ্টিৰ ৰাইজে মোক বিচাৰিছে এইবাৰ যে আপুনি আহক, আপুনি আমাৰ হৈ কাম কৰিব লাগিব। আৰু মানস সমষ্টিৰ ৰাইজে মোৰ যি কামৰ পৰিত্ৰাণ দেখি কেনে তেওঁলোকে মোক কৈছে যে আপুনি কাম কৰক, আৰু আপোনাৰ ওপৰত বিশ্বাস আছে, আপুনি আহিলে আমাৰ মানস সমষ্টিটো উন্নতি হ'ব, প্ৰগতি হ'ব। গতিকে আপোনাক আমি বিচাৰিছোঁ, ভোট দিবলৈ ৰেডি হৈ আছে, খালি টিকেট লাগে। হয়, চাওক, এয়া পৰিৱৰ্তন, প্ৰকৃতাৰ্থত পৰিৱৰ্তন বুলি কয় এয়া। কাৰণ আমি সকলোৱে দেখিলোঁ এতিয়া আমাৰ ভাৰতবৰ্ষত আজি 75% যুৱ প্ৰজন্ম। সেই যুৱ প্ৰজন্মৰ নেতৃত্ব ল'বৰ কাৰণে যুৱ প্ৰজন্ম আহিবই লাগিব। আৰু গতিকে সেইবাবে আমি অতি সুখী যে মহিলাৰ ওপৰত ইমান দিনে অত্যাচাৰ চলাই আছিলে বিজেপি চৰকাৰখনে। এইবাৰ সেইকাৰণে মহিলাই যিমান পাৰে সিমান ওলাই আহিছে, আবেদন কৰিছে আৰু প্ৰাৰ্থিত্ব ল'ব, জয়ী হ'ব। আমি খুব সুখী। অসমত আপোনাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। আপুনি কোন সমষ্টিৰ বাবে আবেদন দাখিল? মই ডিমৰীয়া সমষ্টিৰ বাবে মই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ডিমৰীয়া সমষ্টিত দেখা গৈছে বহু কেইগৰাকীয়ে প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে, আপুনি কিমান আশাবাদী টিকটক লৈ? চাওক, সকলোৱে কৰে, সকলোৱে আপোনাৰ গণতান্ত্ৰিক অধিকাৰ আছে। ময়ো মোৰ প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। বাকী এতিয়া কংগ্ৰেছৰ হাইকমাণ্ডে চাব। নিশ্চয় মই আশাবাদী যাতে মই কংগ্ৰেছৰ টিকেট পাই মই ৰাইজৰ বাবে কাম কৰিব মই এটা সুযোগ দিব বুলি মই আশাবাদী। উপ নিৰ্বাচনৰ পিছৰ পৰা গোটেই অসমতে এটা ভাল বতাহ বলিছে, আৰু বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া অসমৰ দায়িত্বত ল'লে তেতিয়াৰ পৰা অসমত এটা ভাল পৰিৱেশ হৈছে। আৰু তাৰ কাৰণে আপোনালোকে দেখিছে যোৱাকালিয়ে প্ৰায় 5-6জন প্ৰাৰ্থীয়ে দলীয় প্ৰাৰ্থিত্বৰ কাৰণে আবেদন জনাইছে। এইটো দলৰ কাৰণে ভাল শুভ লক্ষণ, আৰু ৰাইজ আগবাঢ়ি আহিছে। আৰু এইবাৰ আমি নিশ্চিত যে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। টিকেটক লৈ আশাবাদী বুলি নহয়, আৰু টিকেটৰ দলীয় নেতৃবৃন্দই যদি উপযুক্ত বুলি ভাবে টিকেট দিব। আৰু কিন্তু বিশ্বনাথ সমষ্টি বুলিয়েই নহয়, অসমত এইবাৰ কংগ্ৰেছ চৰকাৰ হোৱাটো নিশ্চিত। মই লখিমপুৰ 76 নং বিধানসভা সমষ্টিৰ পৰা মই আবেদন কৰিছোঁ, আৰু কেইবাজনো আছে, 5-6জন মানে আবেদন কৰিছে। যদি দলে দায়িত্ব দিয়ে, টিকেট দিয়ে, তেতিয়াহ'লে মই নিৰ্বাচন খেলিম, আৰু মই 76 নং বিধানসভা সমষ্টিৰ পৰা মই জিকি আহিম। সামগ্ৰিকভাৱে কেনে দেখিছে পৰিৱেশ? নাই, পৰিৱেশটো খুব ভাল, কাৰণ পৰিৱেশটো বিজেপি আমাক দিছে। কাৰণ বিজেপি প্ৰধানমন্ত্ৰীয়ে কওক বা অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই কওক, কাৰণ তেওঁলোকে কিছুমান প্ৰতিশ্ৰুতি দিছিলে, এই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। যিহেতু আপুনি যিটো সমষ্টিৰ আবেদন দাখিল কৰিছে, ইতিমধ্যে তাত বহুকেইজন প্ৰাৰ্থিত্ব পক্ষে আবেদন দাখিল কৰিছে, আপুনি কিমান আশাবাদী টিকটক লৈ? নাই, মই আশাবাদী, কাৰণ যিহেতু মই এজন প্ৰাক্তন বিধায়ক আৰু মই এজন জ্যেষ্ঠ হয়, মই টিকেট পাম, আৰু দলে টিকেট দিলে মই জিকিম। আৰু যদি মই নেপাওঁ, আমি 5-6জনে দিছোঁ, যোনেই নাপাওক কিয়, আমি সেইজন কেণ্ডিডেটক এবাৰ কংগ্ৰেছৰ কেণ্ডিডেট হিচাপে আমি জিকাই নিবলৈ আমি চেষ্টা কৰিম।